ইয়াত উপস্থিত থকা সকলো সংবাদ মাধ্যমৰ লগত জড়িত সকলোলৈকে নমস্কাৰ জনাইছোঁ। আমি আজি এটা বিশেষ বিষয় লৈ সমূহ অসমবাসী, সমূহ যোৰহাটবাসী আৰু সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু এই বিষয়টো হৈছে ভাৰতীয় শিক্ষা ব্যৱস্থা, বৰ্তমানৰ ভাৰতৰ শিক্ষা ব্যৱস্থা। আৰু বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা ICU যোৱাৰ দৰে অৱস্থা হৈছে। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নেতা, আমাৰ নেতা জননায়ক ৰাহুল গান্ধীজী ছাত্ৰ কি ঘোষ নামৰ এটা গোটেই দেশ জুৰি এটা অভিযান আৰম্ভ কৰিছে, যাতে শিক্ষাৰ্থীসকলে যি দুৰ্ভোগ ভুগিছে, যি কষ্ট পাইছে, ছাত্ৰ ছাত্ৰীসকলৰ পিতৃ মাতৃসকলে, অভিভাৱকসকলে, বন্ধুবৰ্গসকলে যি ধৰণে কষ্ট পাইছে, সেই কষ্টবিলাকক আমি সহি থাকিব পৰা নাই। ভাৰতীয় শিক্ষা ব্যৱস্থা ইতিমধ্যে ICUত গৈছে। ভাৰতীয় শিক্ষা ব্যৱস্থাৰ লগত জড়িত যি দুৰ্নীতি, যি ধৰণে শিক্ষা ব্যৱস্থাক ভেঙুচালি কৰা হৈছে, যি ধৰণে শিক্ষা ব্যৱস্থাটোৰ লগত গাফিলতি কৰা হৈছে, ভাৰতৰ প্ৰত্যেকজন ষ্টুডেণ্ট যিসকলে বৰ্তমানে সপোন দেখি আছে, যিসকলৰ পিতৃ মাতৃয়ে সপোন দেখিছে যে মোৰ ল'ৰাটো কাইলৈ পঢ়ি শুনি ভাল মানুহ হ'ব, ডাঙৰ মানুহ হ'ব, চাকৰি পাব, ভাল চাকৰি কৰিব, ব্যৱসায় কৰিব, বিভিন্ন কাম কৰিব, তাৰপিছত আমাক ভালদৰে পোহপাল দিব, এনেকুৱা এটা আশা কৰি থকা সেই অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল যিসকলে ভাবিছে যে কালিলৈ পৰহিলৈ মই দেশৰ হৈ কিবা এটা কৰিম, ভাল এক্সাম দিম, নিট দিম, UPSC দিম, RRB দিম, এই ধৰণৰ এক্সামবোৰ দিম বুলি যেই দিম, এইবিলাক যিবিলাক ল'ৰা ছোৱালীয়ে ভাবি আছে, এইসকল মেধাৱী ল'ৰা ছোৱালীৰ সপোনক ধূলিসাৎ কৰি ভাৰতীয় শিক্ষা ব্যৱস্থাটোক ভেঙুচালি কৰি প্ৰত্যেকবাৰে আজি কিছু বছৰৰ পৰা যি ধৰণে পেপাৰ লিক হৈ আছে, ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত লৈ যি ধৰণে হেঁপালি খেলা হৈছে, ইয়াৰ আমি সুনিৰ্দিষ্ট উত্তৰ চৰকাৰৰ পৰা আশা কৰিছো। যিসকল বিষয়ববীয়ে গাফিলতিবিলাকৰ লগত জড়িত, যিসকল বিভাগীয় মন্ত্ৰী এইবিলাকৰ লগত জড়িত, তেওঁলোকক আমি অনতিপলমে তেওঁলোকে শাস্তি পোৱাটো, তেওঁলোকক বৰ্খাস্ত কৰাটো আৰু ছাত্ৰ ছাত্ৰীৰ ন্যায়ৰ হকে মাত মাতিবলৈ আমি আগবাঢ়িছো। আমাৰ এই প্ৰেছ মিটখন যদিও আমি আজি কংগ্ৰেছ ভৱনত কৰিছো, আপোনালোকক এটা কথা আমি স্পষ্টভাৱে জনাব বিচাৰো, এইখন আমাৰ ৰাজনৈতিকভাৱে কিবা উদ্দেশ্য প্ৰণোদিত প্ৰেছ মিট নহয়, সংবাদমেল নহয়। এইখন আমি ভাৰতৰ প্ৰত্যেকজন কম ল'ৰা ছোৱালী, উঠি অহা ল'ৰা ছোৱালী, মেধাৱী যুৱ প্ৰজন্ম, প্ৰত্যেকজন সেই অভিভাৱক যিসকলে দুৰ্ভোগ ভুগি আছে, তেওঁলোকৰ হৈ মাত মতাৰ কাৰণে আৰু ভৱিষ্যত দিনলৈ মাত মাতি যোৱাৰ আগ্ৰহেৰে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াই যি ধৰণে ছাত্ৰ কি ঘোষ নামেৰে অভিযান আৰম্ভ কৰিছে, লগতে আমাৰ সন্মানীয় সভাপতি, ভাৰতৰ লোকসভাৰ বিৰোধী দলৰ উপদলপতি, আমাৰ সন্মানীয় গৌৰৱ গগৈদেৱৰ নিৰ্দেশনা মৰ্মে আজি মই যোৰহাটত আপোনালোকৰ মাজত উপস্থিত হৈছো। দেশৰ লাখ লাখ যুৱতীয়ে দিন ৰাতি একাকাৰ কৰে, অধ্যয়ন কৰে, পিতৃ মাতৃয়ে নিজৰ সঞ্চয় শেষ কৰে, ঋণ লয়, মাটি বিক্ৰী কৰে। কি কাৰণ? কাৰণ নিজৰ ল'ৰাটো, নিজৰ ছোৱালীজনী ভালদৰে পঢ়ি শুনি আগবাঢ়ি যাওক, তেওঁলোকক বিভিন্ন কৰ্চত তেওঁলোকক সোমাই দিয়ে, নিজৰ সৰ্বোচ্চ জীৱনৰ সঞ্চিত সকলো ধন তেওঁলোকৰ লগত খৰচা কৰে, কেৱল নিজৰ ল'ৰা ছোৱালীটো ভাল হ'বৰ কাৰণে, ভাল চাকৰি এটা পাবৰ কাৰণে, কোচিং চেণ্টাৰ দিয়া ল'ৰা ছোৱালী। আজি শেহতীয়াকৈ অনুষ্ঠিত হোৱা নীট পৰীক্ষাত প্ৰায় ২৭ লাখ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছিলে যোৱা মে' মাহত। আৰু তাৰ পিছত পেপাৰ লিকৰ দৰে এটা ডাঙৰ দুৰ্ঘটনা হোৱাৰ পিছত বহু ল'ৰা ছোৱালীয়ে ইতিমধ্যে আত্মহত্যা কৰিছে, আপোনালোকে সকলোৱে গম পায়। এজন শিক্ষাৰ্থীয়ে সাধাৰণতে ২-৩ বছৰ খৰচ কৰে এই কোচিংবিলাক কৰিবলৈ। নীট এক্সাম দিওঁতে, প্ৰিপাৰেশ্যন কৰোঁতে হোষ্টেলৰ খৰচ, ৰুমৰ পঢ়াৰ খৰচ, খোৱাৰ খৰচ, কোচিং চেণ্টাৰৰ খৰচ, আপোনালোকে জানেনে ২০ৰ পৰা ৩০ লাখ টকা খৰচা কৰে। ২৭ লাখ ল'ৰা ছোৱালী যদি ২০ৰ পৰা ৩০ লাখ গড়ে খৰচা কৰে, তেতিয়া
প্ৰতি বছৰে বছৰে আজি যোৱা কেইবাটাও বছৰৰ পৰা আমি দেখিছো নষ্ট হৈ আছে। আমি সুধিব বিচাৰো এয়া শিক্ষা সঁচাকৈ ভাৰতীয় শিক্ষা ব্যৱস্থা নে এয়া ছাত্ৰ ছাত্ৰীৰ ওপৰত আক্ৰমণমূলকভাৱে আৰ্থিকভাৱে শোষণ কৰাৰ ব্যৱস্থা কৰা হৈছে। প্ৰতি ৩০০০ জন শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ এজন IAS হয়, IAS। মাত্ৰ ৩০ জনে IIT সুযোগ পায় আৰু ১৮০ জন চিকিৎসক হয়। বাকী হাজাৰ যুৱতীয়ে এই যুৱতীৰ বাবে এই ব্যৱস্থাটো ব্যৰ্থ বুলি কোৱা হয়। আচলতে এইবিলাক যি হৈ আছে এয়া যোগ্যতাৰ মূল্যায়ন হৈ থকা নাই। আমাৰ ছাত্ৰ ছাত্ৰীসকলক মানসিকভাৱে, পিতৃ মাতৃসকলক মানসিকভাৱে, আৰ্থিকভাৱে জুৰুলা কৰা এয়া এক কুচকাৱাজ চলিছে। আমি শেহতীয়াকৈ দেখিলো নিটৰ শিক্ষাৰ্থী স্নেহাৰ তেখেতে যি সুইচাইড নোট দিছে তাক তেখেতে লিখিছে, এইটো আপোনালোকক মই যদি আপোনালোকে পাৰে জুম কৰিব পাৰে, মই থুলমূলকৈ কৈছো তেখেতে কি লিখিছে। তেখেতে লিখিছে যে এই ব্যৱস্থাৰ সৈতে যুঁজিবলৈ মোৰ আৰু শক্তি নাই। আপুনি ভাবক এগৰাকী ছাত্ৰীয়ে মানসিকভাৱে কিমান জুৰুলা হোৱাৰ পিছত, কিমান ভাগি পৰাৰ পিছত, মাক দেউতাকৰ শুকান উত্তৰ দেখাৰ পিছত এই ধৰণে এটা কথা লিখিব পাৰে যে মোৰ আৰু যুঁজিবলৈ শক্তি নাই, মই হাৰি গলো, মই সুইচাইড কৰিলো। মাক দেউতাকক কৈ থৈ গৈছে। এয়া অকল তেখেতৰ সমস্যা নহয়, মাকে সুইচাইড কৰা ল'ৰা ছোৱালীবিলাকৰ সমস্যা নহয়, এয়া আপোনাৰ সমস্যা, মোৰ সমস্যা, আপোনাৰ পৰিয়ালৰ সমস্যা, মোৰ পৰিয়ালৰ সমস্যা। কাৰণ আপোনালোকৰ ইয়াত বহি থকা সকলেও কাইলৈ ল'ৰা ছোৱালীক নিট দিয়াব লাগিব, বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ কৰাব লাগিব, RRB পৰীক্ষা দিয়াব লাগিব। এই যি ৫টা ভাৰতৰ বিশেষ প্ৰতিযোগিতামূলক পৰীক্ষা আছে আপোনাৰ ল'ৰা ছোৱালীও কিন্তু কাইলৈ অৱতীৰ্ণ হ'ব। গতিকে এয়া ৰাজনৈতিকভাৱে কংগ্ৰেছ দলৰ পৰা একো কৰা নাই। এয়া ছাত্ৰ ছাত্ৰীৰ লগত কংগ্ৰেছ দল সদায় আছিলে, ভাৰতৰ যুৱ প্ৰজন্মৰ লগত সদায় ৰাহুল গান্ধী ডাঙৰীয়া আছে, কংগ্ৰেছ দল আছে, ভাৰতীয় জনতাৰ লগত সদায় কংগ্ৰেছ দল আছে। আৰু সেইকাৰণে আমি এই ধৰণে সংবাদ মেল আয়োজন কৰিব লগা হৈছে। পঢ়া-শুনাৰ ক্ষেত্ৰত চাকৰি ক'ত, আজিকালি চাকৰিৰ কথা শুনিব লগা হয়। অসমতো আমি দেখিছো দুৰ্নীতি নোহোৱাকৈ, এটকাও ঘুচ নোলোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কয় বোলে দুৰ্নীতি হলে বাঘৰ দৰে জঁপিয়াই পৰিম। এতিয়া বিধানসভাৰ ভিতৰত আমি কিমান কেলেংকাৰী হ'ল দেখিলো। উইপুক পোৱাৰ নামত ৩ কোটি টকা, উইপুকৰ যি মেৰামতি কৰে, তাৰোপৰি দুৰ্নীতি কৰি চাকৰি দিয়াৰ নামত কিমান চাকৰি দিলে আপোনালোকে মোতকে বেছি ভালকে জানে। এয়া নিউজ আমি সকলোৱে পাই আছো। যদি ইমান ক্লিনকে, যদি ইমান দুৰ্নীতি নোহোৱাকে চাকৰিবোৰ হৈছে, শেহতীয়াকৈ বিধানসভাৰ যি ইমান ডাঙৰ ষ্টেপ ওলালে তাত কেনেকৈ ইমান ল'ৰা ছোৱালীয়ে দুৰ্নীতি কৰি চাকৰি পোৱা বুলি আমি পেপাৰত পঢ়িবলৈ পালো। নিশ্চয় সুধিব লগা কথা আছে। আজিৰ তাৰিখত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ যদি বাস্তৱ ছবিখন চাই, প্ৰতি ১০০০জন শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১২ জনে, ১০০০জন শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ ১২ জনে স্থায়ী চাকৰি কৰে। ৬৯১ জনে অনানুষ্ঠানিক বা অনিশ্চিত, যিটো আমি কন্ট্ৰেকচুৱেল বুলি কওঁ বা আমি ডেইলি ৱেজ বুলি কওঁ, তেনেকুৱা ধৰণৰ চাকৰি কৰে ৬৯১ জন। আৰু ২৯৭ জন, প্ৰায় ৩০০ জন একেবাৰে একো নকৰাকৈ থাকিছে। আৰু আটাইতকৈ আমাৰ লজ্জাজনক কথাটো হ'ল 80% ইঞ্জিনিয়াৰ অনানুষ্ঠানিক চাকৰিয়ে কৰি আছে। তেওঁলোকে প্ৰাইভেটাইজেশ্যনৰ লগত জড়িত, প্ৰাইভেট কোম্পানীত কাম কৰে। 80% ইঞ্জিনিয়াৰ। ইয়াতকে আৰু দুখৰ কথা কি হ'ব পাৰে? আগতে আমি ইঞ্জিনিয়াৰ পঢ়িব গৈছে, ডাক্তৰ পঢ়িব গৈছে, ভাল লাগিছিলে। আমাৰ প্ৰশ্ন, ভাৰতীয় শিক্ষাৰ্থীসকলে, অসমৰ শিক্ষাৰ্থীসকলে, যোৰহাটৰ শিক্ষাৰ্থীসকলে পৰিশ্ৰম কৰিলে কষ্ট কিয় পাব? পৰিশ্ৰম কৰাৰ বিনিময়ত, মাক দেউতাকৰ পৰিশ্ৰমৰ বিনিময়ত, ল'ৰা ছোৱালীৰ কষ্টৰ বিনিময়ত শাস্তি কিয় পাব? আমাৰ প্ৰশ্ন চৰকাৰলৈ। প্ৰশ্ন কাকত ফাদিলৰ দায়িত্ব কোনে ল'ব? কংগ্ৰেছ দলে ল'ব? সংবাদ মাধ্যমে ল'ব নে চৰকাৰে ল'ব? চৰকাৰে
কেতিয়াবা আপোনালোকে শুনিছিলে পেপাৰ পানী গৈছিলে, কিন্তু আমি এইটো গৰ্বৰে কওঁ সেই সময়ত আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই সেই গোটেই বিষয়টোৰ দায়িত্ব স্বীকাৰ কৰিছিলে আৰু বিভাগীয় মন্ত্ৰীসকলে নিজে ৰেজিগনেশ্যন দিছিলে। এইটো কথা আপোনালোকক আমি জনাব বিচাৰোঁ। আমি যদি কিবা এটা বিভাগৰ দায়িত্ব লৈছো তেতিয়াহ'লে বিভাগটোৰ সফলতাৰ দায়িত্ব আমাৰ যিমান, বিফলতাৰ দায়িত্ব আমাৰ কিমান। কিন্তু এতিয়া এইবিলাক কথা আকাশত চাং পতা কথাৰ দৰে হৈছে, কোনো দায়িত্ব ল'ব নিবিচাৰে। কৰবাত যদি বাৰে বাৰে ৰেল এক্সিডেণ্ট হৈ আছে, নাই ৰেল মন্ত্ৰীয়ে পদত্যাগ নকৰে। কৰবাত যদি বাৰে বাৰে শিক্ষা ব্যৱস্থাটো ধেনুচালি কৰা হৈছে, পেপাৰ লিক হৈ আছে, নাই তেওঁলোকৰ মন্ত্ৰী, বিভাগীয় মন্ত্ৰী অফিচাৰবিলাকে দায়িত্ব নলয়। আমাৰ প্ৰশ্ন, কোটি কোটি টকাৰ কোচিং উদ্যোগৰ নামত যি লাভৰ অংক, বৃহৎ অংক এটা চলি আছে আৰু ছাত্ৰ ছাত্ৰীক ভৱিষ্যত ধ্বংস কৰাৰ যি কুচকাৱাজ চলি আছে, চৰকাৰে এইবোৰৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল'বনে? শিক্ষা ব্যৱস্থাটো বচাবলৈ কেন্দ্ৰীয় চৰকাৰ তৎপৰ কেতিয়া হ'ব? এই প্ৰশ্নবোৰ আমাৰ আছে। আমাৰ কেইটামান দাবী আছে, আপোনালোকৰ যোগেদি আমি চৰকাৰক জনাব বিচাৰো। নীটৰ লগতে যিবিলাক পৰীক্ষা হৈছে, সকলো পৰীক্ষাৰ স্বচ্ছতা নিৰূপণ হ'ব লাগিব। প্ৰশ্নকাকত ফাদিলৰ লগত জড়িত প্ৰত্যেকজন মানুহে কঠোৰৰ পৰা কঠোৰ শাস্তি পাব লাগিব। কোচিং নিৰ্ভৰ যি শিক্ষা ব্যৱস্থা, ইয়াক সংস্কাৰ কৰিব লাগিব। শিক্ষাক ব্যৱসায়িক নহয়, সাংবিধানিক অধিকাৰ হিচাপে প্ৰত্যেকৰ কাৰণে, প্ৰত্যেকজন ল'ৰা ছোৱালীৰ কাৰণে সুৰক্ষিত কৰিব লাগিব। যুৱ সমাজৰ বাবে, উঠি অহা মেধাৱী যুৱ সমাজৰ বাবে, কণ কণ মইনাহঁতৰ বাবে গুণগত শিক্ষা আৰু নিশ্চিতভাৱে তেওঁলোকক এংগেজ কৰাৰ এটা ৰাষ্ট্ৰীয় নীতি প্ৰস্তুত হ'ব লাগে। আমি আপোনালোকক কথা দিছো, আমি নীৰৱে চাই নাথাকো। আমি ভাৰতৰ যুৱ প্ৰজন্মৰ, যুৱ সমাজৰ কণ্ঠস্বৰ হৈ আমি আগবাঢ়ি যাম। আমাৰ এই সংগ্ৰাম, মই আকৌ কৈছো, কোনো ৰাজনৈতিক কথা বতৰাৰ লগত জড়িত নহয়। এয়া সংগ্ৰাম দেশৰ প্ৰতিজন শিক্ষাৰ্থীৰ সপোন, প্ৰতিজন অভিভাৱকৰ সপোন আৰু আমাৰ যি দায়িত্ব ভাৰতবৰ্ষৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে, সেই দায়িত্ব আমি পালন কৰি যাম। ভাৰতৰ শিক্ষা ব্যৱস্থাক আইচিইউৰ পৰা উদ্ধাৰ কৰিব লাগিব, তাৰ দায়িত্ব মোৰ, ইয়াত বহি থকা প্ৰতিজনৰে আৰু আপোনালোক সকলোৰে। গতিকে যিমান দিন অন্তত জীয়াই থাকো, গৰ্বৰে কৈ যাম যে নিজৰ কাম ভালদৰে